নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰতিবাদক লৈ পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে উত্তেজনা ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিলে CEM তুলিৰাম ৰংহাঙৰ বাসগৃহত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে গুলীচালনা কৰাত আহত 3 জনকৈ প্ৰতিবাদকাৰী উল্লেখযোগ্য যে আটক কৰা প্ৰতিবাদকাৰীক মুকলিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল উচ্ছেদৰ দাবীত আমৰণ অনশন কৰা প্ৰতিবাদকাৰীক আটক কৰিছিল পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীয়ে পাছত CEM তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি দংকামকামলৈ ৰাওনা হৈ অঞ্চলটোত তীব্ৰ উত্তেজনা আৰু উত্তাল পৰিৱেশ সৃষ্টি কৰিছিল অৱশেষত উত্তেজিত ৰাইজে জ্বলাই দিয়ে তুলিৰাম ৰংহাঙৰ বাসগৃহ উল্লেখযোগ্য যে উচ্ছেদৰ দাবীত 15 দিন ধৰি অনশন কৰা 7 প্ৰতিবাদকাৰীক আটক কৰিছিল আৰক্ষীয়ে ফেংলাপিৰ প্ৰতিবাদস্থলীৰ পৰা চিকিৎসাৰ বাবে লৈ যোৱা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বুলি প্ৰচাৰ চলিছিল আৰু ইয়াৰ পিছতে প্ৰতিবাদকাৰীৰ মুকলিৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ইয়াৰে একাংশ প্ৰতিবাদকাৰী উত্তেজিত হৈ তুলিৰাম ৰংহাঙৰ ঘৰ জ্বলোৱাৰ লগতে দোকান পোহাৰত লুটপাট কৰি অশান্ত হৈ পৰিছে বৰ্তমান পশ্চিম কাৰ্বি আংলং ডিফুস্থিত কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা চৰকাৰী বাসভৱনৰ প্ৰৱেশ দুৱাৰত মোতায়েন কৰা হৈছে আৰক্ষী জোৱান বেৰিকেড লগাই যিকোনো পৰিস্থিতি প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে পশ্চিম কাৰ্বি আংলঙৰ দংকামকামত CEM তুলিৰাম ৰংহাঙৰ পিতৃগৃহত জ্বলাই দিয়াৰ পিছত আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ PGR VGRৰ ভূমি উচ্ছেদৰ দাবীত বিগত 16 দিনে খেৰণীৰ ফেলাংপিত কেইবাটাও জাতীয় সংগঠনে অব্যাহত ৰখা অনিৰ্দিষ্টকালীন অনশনথলীৰ পৰা প্ৰতিবাদকাৰীক মাজনিশা আৰক্ষীয়ে উঠাই লৈ গৈছিল এই প্ৰতিবাদৰ নেতৃত্ব দিয়া লিচন ৰংফাৰৰ লগতে 7 গৰাকী গণসংস্থলীৰ পৰা আৰক্ষীয়ে উঠাই লৈ যোৱাৰ প্ৰতিবাদত ৰাজপথ কপাইছিল আৰু তাৰ পিছতে উত্তেজিত জনতাই তুলিৰাম ৰংহাঙৰ পিতৃগৃহত অগ্নিসংযোগ কৰে পৰিস্থিতিক লৈ বৰ্তমানে সমগ্ৰ অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে হাঙ্গাইছা করে আমি আপত্তি করা নাই কিন্তু আমি কৈছো যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰি কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে ৰিটাৰ্ণো আমি দিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ৰিটাৰ্ণ দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছোঁ যে আলোচনা কৰিম আপোনালোকে আহক আজি ডেটটো ঠিক কৰাইছে আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছে কাউন্সিল কনফাৰেন্সৰ কিন্তু তেওঁলোকৰ আহা নাই যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে গুৱাহাটী এৰেষ্ট নহয় গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে লৈ গৈছে গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মূল ভংলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে এতিয়া স্বাভাৱিক হোৱা নাই পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিশা খেৰণীত অধিকাংশ দোকানত লুটপাট চলাইছে দুৰ্বৃত্তই কেইবাখনো দোকান ভাঙি লুটপাট কৰিলে দুৰ্বৃত্তই অঞ্চলটোৰ কেইবাখনো দোকানত অগ্নিসংযোগ অগ্নিকাণ্ডৰ বাবে বিস্ফোৰিত হয় ৰন্ধন গেছ চিলিণ্ডাৰ বৰ্তমান অঞ্চলটোত বন্ধ হৈ আছে সকলো দোকান পোহাৰ কপিলী নদীৰ ওপৰত থকা দলঙৰ দুটা দিশত অৱস্থান কৰি আছে দুটা ফৈদ অঞ্চলটোত চলা নাই কোনো যান বাহন ঘটনাৰ পাছতে আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ আৰু ইফালে কাৰ্বি আংলঙৰ এই শেহতীয়া পৰিস্থিতিক লৈ বৰ্তমান চেপা উত্তেজনা বিৰাজ কৰি আছে পশ্চিম কাৰ্বি আংলঙত ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে 163 ধাৰা জাৰি জিলা দণ্ডাধীশ নিৰলা ফাংচপিয়ে জাৰি কৰে এই নিৰ্দেশনা জিলাখনত সমবেত হ'ব নোৱাৰিব 5 জনৰ অধিক লোক জিলাখনত নিষিদ্ধ কোনো সমদল বা ধৰ্ণা কাৰ্যসূচী সামাজিক মাধ্যম আৰু অন্যান্য মাধ্যম যোগে উচতনিমূলক বক্তব্য প্ৰদানতো নিষেধাজ্ঞা
শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমি আৰু অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে। প্ৰণৱ, বৰ্তমান পৰিস্থিতি কেনেকুৱা? জয়ন্ত, অশান্ত কাৰ্বি ভূমিত এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ, কিছু শান্ত হৈছে যদিও কিন্তু সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ উঠা নাই পৰিস্থিতি, কিয়নো এতিয়াও আতংকৰ মাজত সময় পাৰ কৰিছে এই ৰাইজে। আৰু এই মুহূৰ্তত যদি আমি কওঁ যে কপিলী নদীৰ ওপৰত যি দলং আছে, সেই দলঙৰ দুটা দিশতে দুটা ফৌজৰ লোকে এই মুহূৰ্তত অৱস্থান কৰি আছে। আৰু পশ্চিম কাৰ্বি আংলং জিলাত 163 ধাৰা এই মুহূৰ্তত জাৰি কৰা হৈছে। 5জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰে, কিন্তু এই ধাৰাৰ মাজতো কিন্তু বহু লোকে দুটা দিশত তেওঁলোকে অৱস্থান কৰি আছে। নিশাৰ ভাগতো খেৰণিৰ বহু ঠাইত দোকান পোহাৰ পুনৰ তেওঁলোকে দুৰ্বৃত্তই লণ্ডভণ্ড কৰিছে। বহুত দোকান পোহাৰৰ বয় বস্তু লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে নিজৰ নিৰাপত্তা নিজে সুনিশ্চিত কৰাৰ কাৰণে তেওঁলোকে নিশাৰ ভাগতো তেওঁলোকে নিজে পহৰা দিয়া দেখা গৈছে। আৰক্ষীৰ শীৰ্ষ বিষয়া এই মুহূৰ্তত পশ্চিম কাৰ্বি আংলং জিলাত তেওঁলোকে বাহৰ পাতি আছে। নিশাৰ ভাগত ডিজিপি হাৰ্মিত সিঙে ৰাইজৰ সৈতে আলোচনা কৰি সকলো পৰিস্থিতি বুজ লোৱাৰ তেওঁ চেষ্টা চলাইছে, সকলো লোকক শান্ত কৰাৰ চেষ্টা চলাইছে, সকলো লোকক তেওঁ বুজনি দিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু এই সকলো দিশ তেওঁ তদাৰক কৰাৰ পাছতো বৰ্তমানলৈকে কিন্তু স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই পশ্চিম কাৰ্বি আংলঙত। এতিয়াও আতংকত আছে। আৰু যিসকল প্ৰতিবাদীসকলক চিকিৎসাৰ বাবে উঠাই লৈ গৈছিলে গুৱাহাটীলৈ, সেই চিকিৎসাৰ বাবে নিয়া প্ৰতিবাদী লিটছল ৰংফাৰখ প্ৰতিবাদীসকলক এই মুহূৰ্তত নিশাৰ ভাগত তেওঁলোক খেৰণিত আহি উপস্থিত হোৱা বুলি খবৰ পাইছোঁ। আৰু তেওঁলোকৰ সৈতে আমি যোগাযোগ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু যোগাযোগ এই মুহূৰ্তলৈকে সম্ভৱ হৈ উঠা নাই। আৰু যোগাযোগ কৰাৰ পাছত তেওঁলোকৰ সৈতে আমি কথা পতাৰ পাছত পুনৰ জানিবলৈ পাম যে তেওঁলোকে পুনৰ আমৰণ অন্বেষণত বহিবনে, তেওঁলোকৰ পৰৱৰ্তী কাৰ্যসূচী কি থাকিব। কিন্তু এটা কথা আমি উল্লেখ কৰিব লাগিব যে বিগত 15টা দিন উকলি যোৱাৰ পাছতো তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো কাৰ্বি সাহিত্য শাসিত পৰিষদে গুৰুত্ব দিয়াত কিছু গাফিলতি হোৱাৰ কাৰণে এনেধৰণৰ পৰিস্থিতি পশ্চিম কাৰ্বি আংলং অশান্ত হৈ পৰিছে নেকি বুলি ৰাইজৰ মাজতো প্ৰশ্ন উদয় হোৱা দেখা গৈছে। আৰু এই গণতান্ত্ৰিক প্ৰতিবাদৰ মাজত নিশাৰ ভাগত যেতিয়া আৰক্ষীয়ে এইসকল লোকক চিকিৎসাৰ দোহাই দি যেতিয়া উঠাই লৈ গৈছে, এই খবৰ বিয়পি পৰাৰ পাছত অঞ্চলটোৰ লোকসকল সমবেত হৈছিলে। আৰু সমবেত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াৰ সুযোগতে তুলিৰাম ৰংহাঙৰ যি বাসগৃহ আছিলে CM কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ বাসগৃহ ক্ষয়ক্ষতি কেনেকুৱা? বাসগৃহত সংযোগ কৰা হৈছে। আমি যি দৃশ্য দেখিছোঁ, দপদপকৈ সম্পূৰ্ণৰূপে বাসগৃহত জ্বলি উঠা পৰিলক্ষিত হৈছে। কেনেধৰণৰ ক্ষয়ক্ষতি এই মুহূৰ্তত সন্মুখলৈ আহিছে? নিশ্চয়কৈ জয়ন্ত চাওক, ক্ষয়ক্ষতিৰ পৰিমাণৰ বহু পৰিমাণ হ'ব ক্ষয়ক্ষতিৰ অনুমান। কিন্তু এই মুহূৰ্তলৈকে যিহেতু তুলিৰাম ৰংহাং নিজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেও তেওঁ ঘৰৰ যি বয় বস্তু জ্বলা হৈছে বা কোনো লোক তাত আহত হৈছে নেকি এই সন্দৰ্ভত কিন্তু তুলিৰাম ৰংহাঙে নিজেও প্ৰকাশ কৰা নাই। হয়তো এই সকলো দিশ বা সকলো তথ্য আমি জানিবলৈ আৰু হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব, কিয়নো আৰক্ষীৰ ফালৰ পৰাই হওক বা প্ৰশাসনৰ ফালৰ পৰাই হওক আনুষ্ঠানিকভাৱে যদি তেওঁলোকে কিমান ক্ষয়ক্ষতি হৈছে বা কিমান লোকক আটক কৰিছে, কিমান লোক জখম হৈ যায়, সকলো দিশ যদি তেওঁলোকে ৰাজহুৱা নকৰে তেনেহ'লে আমি সকলো কথা এই মুহূৰ্তত কোৱা টান হ'ব। গতিকে এই সমগ্ৰ ঘটনাক লৈ কিন্তু এই মুহূৰ্তলৈকে উত্তেজনা বিয়পোৱা কোনো লোকক এই মুহূৰ্তত চিনাক্ত কৰা হৈছে নে নাই? প্ৰণৱ, যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, আইন হাতত তুলি লৈ এই ধৰণৰ এটা বৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে, কোনো লোকক এই মুহূৰ্তত চিনাক্ত কৰা হৈছে? আটক কৰাৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কিমানক আটক কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। চাওক জয়ন্ত, যিহেতু সকলো দিশ আৰক্ষীয়ে তন্নকৈ চাই আছে, কিয়নো কাৰোবাক যদি এই মুহূৰ্তত যদি আটক কৰি বা গ্ৰেপ্তাৰ কৰি ৰখা হয় হয়তো পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু এই সকলো ঘটনাত যিসকল লোক জড়িত আছে সেইসকলৰ বিৰুদ্ধে আৰক্ষীৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা আৰক্ষীয়ে সমগ্ৰ ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰি তদন্ত তেওঁলোকে চলাই যাব। আৰু ভিডিঅ' ফুটেজৰ সহায়ত যিসকল লোকে এনেধৰণৰ উদ্ভণ্ডালি কৰিছে বা যিসকল লোকে CMৰ ঘৰত জ্বলাই দি তেওঁলোকে তাণ্ডৱ চলাইছিলে সেইসকল লোক হয়তো ভিডিঅ' ফুটেজৰ জৰিয়তে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক হয়তো ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ বিৰুদ্ধে। কিন্তু এতিয়া প্ৰশ্ন উঠিছে, কাৰ্বি আংলংবাসী ৰাইজৰ মাজতো প্ৰশ্ন উঠিছে যে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰা সেই আন্দোলনৰ আলম লৈ কেনেদৰে হঠাৎ উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি, কোনোবা তৃতীয় পক্ষৰ লোকো এই সমগ্ৰ ঘটনাত জড়িত হৈ আছে নেকি, সেয়াও কিন্তু ৰাইজৰ মাজত এই মুহূৰ্তত প্ৰশ্ন উদয় হোৱা দেখা গৈছে। জয়ন্ত। নিশ্চয় প্ৰণৱ, সমান্তৰালকৈ যি ধৰণৰ এটা পৰিস্থিতিৰ বৰ্তমান সূত্ৰপাত ঘটিছে, যি 7জন লোকক 15 দিনীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত তেওঁলোকক উঠাই লৈ যোৱা হৈছিল আৰু সেই 7জন লোকক মুক্তিৰ দাবীতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। গতিকে সেই 7জন প্ৰতিবাদকাৰীক, অনশনকাৰীক এই মুহূৰ্তত মুকলি কৰি দিয়া হৈছে নে নাই?
চাওক জয়ন্ত লিটছন ৰংফাৰৰ সৈতে আমি যোগাযোগ কৰাৰ কাৰণে চেষ্টা কৰিছিলো, কিন্তু এক সূত্ৰৰ জৰিয়তে আমি গম পাইছো যে নিশাৰ ভাগত লিটছন ৰংফাৰকৰ যিসকল লোকক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা বুলি কৈছে তুলিৰাম ৰঙাঙে, সেইসকল লোকক এই মুহূৰ্তত নিশাৰ ভাগত তেওঁলোকক মুকলি কৰি দিছে আৰু তেওঁলোকে খেৰণিত আহি উপস্থিত হোৱা বুলি খবৰ পাইছো। আৰু হয়তো কিছু সময় পাছত আমি তেওঁলোকৰ সৈতে যোগাযোগ কৰিম যে তেওঁলোকৰ এই প্ৰতিবাদী অব্যাহত থাকিব নে আন বেলেগ কিবা তেওঁলোকৰ কাৰ্যসূচী হাতত ল'ব, সেই সম্পৰ্কতো আমি তেওঁলোকৰ সৈতে কথা পাতি আমাৰ দৰ্শকসকলক জনাই যাবলৈ সক্ষম হ'ম। ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। সাংঘাইচাক কৰিছে, সাংঘাইচাক কৰি আমি আপত্তি কৰা নাই, কিন্তু আমি কৈছোঁ যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰি। কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে। ৰিটাৰ্ণো আমি দিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা, ৰিটাৰ্ণ দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছোঁ যে আলোচনা কৰিম, আপোনালোকে আহক। আজি ডেটটো ঠিক কৰাইছে, আজি 4 বাজি, আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছে কাউন্সিল কনফাৰেন্সত, কিন্তু তেওঁলোকৰ অহা নাই। যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে। গুৱাহাটী এৰেষ্ট নহয়, গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে। তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে লৈ গৈছে। গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি, যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মোৰ ঘৰলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে। সাংঘাইচাক কৰিছে, সাংঘাইচাক কৰি আমি আপত্তি কৰা নাই, কিন্তু আমি কৈছোঁ যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰি। কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে। ৰিটাৰ্ণো আমি দিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা, ৰিটাৰ্ণ দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছোঁ যে আলোচনা কৰিম, আপোনালোকে আহক। আজি ডেটটো আৰু এই মুহূৰ্তত ডিফুৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক নিৰ্মল থাপাৰ সৈতে সংযুক্ত হৈছোঁ। নিৰ্মল, ইতিমধ্যে প্ৰণৱে জনাইছে শেহতীয়া পৰিস্থিতিৰ বিষয়ে। আপোনাৰ ওচৰত কি তথ্য আছে বৰ্তমান? ক'ৰবাত আৰু এনেধৰণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বৰ্তমান উদ্ভৱ হোৱাৰ কিবা খবৰ আছে নেকি? আৰক্ষীয়ে কেনেদৰে সমগ্ৰ নিৰাপত্তাৰ দিশটো এই মুহূৰ্তত বিবেচনা কৰিছে? হয় জয়ন্ত, বৰ্তমান কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ কালি যি ঘটনা সংঘটিত হৈছে যদিও বৰ্তমান আমাৰ ইষ্ট কাৰ্বি আংলং বৰ্তমান কোনো ধৰণৰ এনেকুৱা আতংকৰ সৃষ্টি হোৱা কোনো ধৰণৰ পৰিলক্ষিত হোৱা নাই। আৰু ইয়াতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত সকলো ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু তাৰ পাছত এই আটককাৰীসকল অনশন কৰাসকলে যিহেতু স্বাস্থ্যৰ অৱনতিৰ বাবে যদি সিহঁতক গুৱাহাটী মেডিকেল কলেজলৈ যদি প্ৰেৰণ কৰিছিলে, যদি সিহঁতে আকৌ অনশনস্থলীত সিহঁতে উপস্থিত হয়। আৰু ইয়াৰ মুখ্য কাৰ্যবাহী সদস্যদেৱে বৰ্তমান এই কথা বুজাবুজিৰ বাবে ৱেষ্ট কাৰ্বি আংলঙে খেৰনিলৈ ৰাওনা দিছে বৰ্তমান। হয় জয়ন্ত। নিৰ্মল থাপাৰ চৰকাৰী বাসগৃহতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা বুলি জানিব পৰা হৈছে। নিৰ্মল, হয়, বৰ্তমান মুখ্য কাৰ্যবাহী সদস্যদেৱৰ বাসগৃহৰ কটকটীয়া নিৰাপত্তা ৰখা হৈছে আৰক্ষীৰ। আৰু ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙতো এলেকাত নিৰাপত্তা আৰক্ষীৰ মাজত কটকটীয়াকৈ ৰখা হৈছে জয়ন্ত। পূব কাৰ্বি আংলঙতো 163 ধাৰা জাৰি কৰা হৈছে নেকি? হয়, পশ্চিম কাৰ্বি আংলঙত যিহেতু কালি ঘটনা হোৱাৰ পাছতে পশ্চিম কাৰ্বি আংলং লগতে আৰু ইষ্ট কাৰ্বি আংলঙতো বৰ্তমান BNS 144 জাৰি কৰি দিয়া হৈছিল নিশাই। ধন্যবাদ। ৰাইজিং আছামত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
সমাগত নিৰ্বাচন অসমৰ শেহতীয়া পৰিস্থিতিক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ চুবুৰীয়া বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰত্যেকখন স্থানতে বেলেগ বেলেগ কথা থাকে এটা জেনেৰেল ষ্টেটমেণ্ট আমি সবতে ইলেকশ্যন জিকিব নোৱাৰো উজনিত গৈছো তাত ইস্যু বেলেগ নামনিত গৈছো তাত ইস্যু বেলেগ বৰাক ভেলীত গৈছো তাত ইস্যু বেলেগ কিন্তু এটা কমন ইস্যু আছে যে আমি বহুতখিনি কাম অসমত প্ৰথমবাৰৰ বাবে কৰিছো যেনে 1.5 লাখ নিযুক্তি কোনো যুৱক যুৱতীয়ে সপোনতো ভাবিব পৰা নাছিল যে হিমন্ত বিশ্ব শৰ্মাই সঁচা কৈছে যেতিয়া মই মানুহক কৈছিলো 1 লাখ চাকৰি দিম তেতিয়া মানুহে এটাই ভাবিছিল যে মামাই মিছা কথা কৈছে হলেও মামাক ভোটটো দিলো কোনেও ভাবা নাছিল যে টকা নোখোৱাকৈ 1 লাখ চাকৰি হ'ব পাৰে কোনেও ভবাও নাছিল কিন্তু আজি 1.5 লাখ চৰকাৰী চাকৰি হল এটাও কেছ নাই এটাও মুকৰ্দমা নাই আজি অসমত চৰকাৰী চাকৰিৰ লগে লগে শিক্ষাৰ পৰিৱেশ এটা ঘূৰি আহিছে অসমত কোনো চৰকাৰে ৰাইজক প্ৰতীয়মান দিব পৰা নাছিল যে বাংলাদেশীক খেদিব পাৰি এতিয়া প্ৰতিদিনে ৰাতিপুৱা 20 জনৰ পৰা 22 জন যোৱাকালি আমি অসমত 10 বছৰ ধৰি বাস কৰা যি ভাৰতীয় হৈ গৈছিলে তেওঁলোককো আমি সীমান্ত পাৰ কৰি খেদিব পাৰিছো বিবিচিয়ে ডকুমেণ্টৰী লৈছে তেওঁলোকৰ ঢাকাত বহি অসমীয়া ভাষা কৈ আছে যে আমাক মামাই খেদি দিলে বুলি তাৰমানে অসমীয়া ভাষা শিকাৰ পিছতো আজি আমি বাংলাদেশীক সীমান্ত পাৰ কৰাব পাৰিছো কোনো মানুহে ভবা নাছিল যে 2 লাখ বিঘা মাটিত এভিকশন হ'ব পাৰে কোনো মানুহে ভবা নাছিল যে অসমত গুৱাহাটী এয়াৰপোৰ্টৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বুম অসমত হ'ব পাৰে যোৱা 5টা বছৰত যদি মই ক'ব যাওঁ 34%ৰ পৰা 14%লৈকে দৰিদ্ৰতা নামি আহিছে প্ৰসূতিৰ মৃত্যুৰ হাৰ সন্তানৰ মৃত্যুৰ হাৰ there are lot of achievement বহুত কথা ক'ব পাৰো কিন্তু মই ভাবো যে আটাইতকৈ প্ৰয়োজনীয়তাটো এচিভমেন্ট নহয় আটাইতকৈ প্ৰয়োজনটো হ'ল যে মানুহৰ বিশ্বাসটো আমি ৰাখিব পাৰিলো নে নাই ট্ৰাষ্ট ফ্যাক্টৰ আৰু মই যেতিয়া 5 বছৰ পিছতো প্ৰত্যেকখন মিটিঙত যাওঁ মোৰ লাগে যে মানুহে 5 বছৰ চৰকাৰ চলোৱাৰ পিছতো 25 বছৰ এমএলএ মন্ত্ৰী হৈ থকাৰ পিছতো মোক আজিও বিশ্বাস কৰে বাংলাদেশৰ স্বাধীনতাৰ সময়ত ভাৰতে চিকেন নেকৰ 16 কিলোমিটাৰ মাটি লৈ ল'ব লাগিছিল এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে 1971 চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ পাছত হেতু নকৰিলে প্ৰধানমন্ত্ৰী মোদী হোৱা হলে কৰিলে হয় ইন্দিৰা গান্ধীয়ে সেই কাম নকৰাৰ বাবে আজি বাংলাদেশে আমাক ভাবুকি দিব পৰা হল আমাক যিকোনো উপায়েৰে চিকেন নেকৰ 22 কিলোমিটাৰ ভূমি ল'ব লাগে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে দোহাৰিলে ৰাইজিং আসামত হিয়া লাগিলে বলেৰে হওক বা বুজনিৰে হওক এইটো কৰিব লাগিব বাংলাদেশে চিকেন নেকৰ কথা কৈ থাকিলে আমি চিকেন নেক হলাই দিম বুলিও মন্তব্য মুখ্যমন্ত্ৰী When India liberated Bangladesh Indira Gandhi could have said to Sheikh Mujibur कि मुझे आप 16 किलोमीटर खाली भूखंड दीजिए मेरा चिकन नेक का प्रॉब्लम सॉल्व हो जाए That was the minimum we could have asked from that then Bangladesh पाकिस्तान नतमस्तक थे बांग्लादेश का लोग भारत का ऊपर ग्रेटिट्यूड में था कि आप जो भी बोले हम करूंगा इंदिरा गांधी को क्या करना था कि देखो दिस इज द मैप ऑफ इंडिया
we are connected to the northeast through a small chicken neck. मैं आपको दूसरा जगह में जमीन दे देता हूं, हम बुरा भी आपको नहीं सोचूंगा, मुझे इसको आप सीधा करने के लिए just help us, and that is the cost I am asking for the sacrifice made by the Indian Army. वो नहीं होते थे, अगर वो समय नरेंद्र मोदी होते थे वो तो हो जाते थे, बट इंदिरा गांधी ने वो नहीं किया. दैट इज वाई टुडे बांग्लादेश हमें, एक बांग्लादेश जैसा देश भी हमें धमकी देते हैं चिकन नेक को लेके. जेएनयू में जो देशद्रोही खड़ा होते हैं वो लोग भी हमकी धमकी देते हैं चिकन नेक के लिए. तो मैं तो भारत सरकार से दरखास्त करूंगा, कभी ना कभी या बल से या डिप्लोमेसी से हमें और 20-22 किलोमीटर जमीन हमें लेना है, और ये चिकन नेक का क्वेश्चन से हमें नॉर्थ ईस्ट को बाहर करना है. बहुत इंपॉर्टेंट बात आपने कही है और समझा के कही है, पर आपको ये नहीं लगता कि ये जो नेक का एक्सरसाइज है इसको पिछले 12 साल में भी हम धीरे धीरे कर सकते थे, ये थोड़ा चौड़ा हो जाए? नहीं, दैट इज नॉट पॉसिबल इन ए पीसफुल एटमॉस्फेयर. सर्जरी तभी होते हैं जब बीमार मेडिसिन से ठीक नहीं होते हैं. जब हसीना प्राइम मिनिस्टर थे उस समय any that kind of surgery would have a political cost for our friend, because it was a friendly government. जी. ऐसा सर्जरी करने का समय तब आते हैं जब यूनिस जैसा सरकार रहते हैं. मेरा लगता है कि बांग्लादेश ज्यादा चिकन नेक का बात बोलेगा तो चिकन नेक हम रिप्लेस कर दूंगा. तो इसीलिए हमेशा सीजरियन ऑपरेशन तभी होते हैं जब नॉर्मल ऑपरेशन संभव नहीं होते हैं, एंड दिस इज नॉट ए केस ऑफ नॉर्मल ऑपरेशन. कोई ना कोई लोग, कोई ना कोई देश का प्रधानमंत्री, कोई ना कहीं समय भारत का सेना, आप हमें देख के जाना है या नहीं देख के जाना है, बट आप मान लीजिए दैट वो होगा ही होगा. বিৰোধীৰ এটা ডাঙৰ ভোট বেংক আছে. 30-ৰ পৰা 40% মানুহে বিৰোধীক ভোট দিবই. বিধানসভা নিৰ্বাচনলৈ 60 দিন থকা অৱস্থাত লিলি হোটেলত চাহ খাই বিৰোধীক সময় নষ্ট নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে. আপোনালোকৰ বিৰুদ্ধে, মিত্ৰজোঁটৰ বিৰুদ্ধে এটা বিৰোধী জোঁট গঠনৰ চেষ্টা চলি আছে. একদম 100% তেওঁলোকৰ হৈ উঠা নাই, কাৰণ নিজৰ মাজতে কিছু সংঘাত আছে, কিন্তু দেখা গৈছে যে তেওঁলোকে এটা জোঁট গঠনৰ চেষ্টা কৰিব. সকলো একলে প্ৰত্যাহ্বান কিবা হ'ব? আজি হ'ল ডিচেম্বৰৰ 22 তাৰিখ. যোৱা বছৰ নিৰ্বাচন ঘোষণা হৈছিল ফেব্ৰুৱাৰীৰ 27 তাৰিখে. গণি 60টা দিন আছে. গতিকে 60 দিনৰ ভিতৰত যোনে যি কৰে কৰক, আমাৰ শুভেচ্ছা আছে. যিহেতু আমাৰ নিজৰো এটা মিত্ৰজোঁট আছে, গতিকে বেলেগে মিত্ৰজোঁট এটা কৰিব খুজিলে তাক আমি উপলুঙা নকৰোঁ. খালি মই এইটোৱে ক'ম যে লিলি হোটেলত চাহ খাই সময় নষ্ট নকৰিব, যি কৰে কৰি লওক সোনকালে. কাৰণ হোটেলৰ মালিকে বিলবোৰ পাই নাই তাতো মোৰ ডাউট আছে. কিন্তু তেওঁলোকে এইটো মাজে মাজে দাবী কৰে যে তেওঁলোকৰ নিৰ্বাচনৰ আগত যিমান কাজিয়া পেচাল নাথাকক, মূলতঃ তেওঁলোকে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰি যুঁজখন শক্তিশালীভাৱে দিব. চাওক, তেওঁলোকৰ এটা ডাঙৰ ভোট বেংক আছে, তাক মই স্বীকাৰ কৰোঁ যে অসমৰ 35 to 36% মানুহে তেওঁলোকক ভোট দিব. মিত্ৰজোঁট হলেও দিব, নিদিলেও দিব. কেণ্ডিডেট থাকিলেও দিব, নাথাকিলেও দিব. যদি একো কেণ্ডিডেট নাপায়, অকল ঘণ্টা এটা ঘটি এটা থাকে, তাতো ভোট দি দিব, মানে বিজেপিক দিব নালাগে. গতিকে সেইটোৰ কাৰণে আমি ৰেডি হৈ থাকো. সেইকাৰণে তাতে কি হৈ আছে সেইটোলৈ মই ইমান চিন্তা নকৰো.
আমাক ভোট দিয়া মানুহখিনিয়ে যাতে আমাক আকৌ ভোট দিয়ে, আমি যাতে তেওঁলোকক বিশ্বাসঘাতকতা নকৰোঁ, যিমানটো কথা কৈছিলোঁ তাক যাতে কৰোঁ। সেইকাৰণে ফেব্ৰুৱাৰীৰ 27 তাৰিখলৈকে আমি আমাৰ প্ৰতিশ্ৰুতিবিলাক পূৰণৰ আমি চেষ্টা চলাই আছোঁ আৰু আমি চলাই যাম। ইফালে গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। শীঘ্ৰেই গৌৰৱ গগৈৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিব বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। গৌৰৱ গগৈ চাৰ্জশ্বিট আপুনি কৈছে যে খুব সোনকালে আহিব। খুব সোনকালে। ময়ো এটা কেলকুলেশ্যন মিলাই থাকোঁতো, গতিকে প্ৰেছৰ মানুহে মোক কৈ থাকে দিয়ক দিয়ক, কিন্তু মোৰ কেতিয়া মই কি কাম কৰিম সেইটো মইতো মোৰ ৰণনীতি মতেহে যাব লাগিব। গতিকে মোৰ হাতত বস্তু আছে যিখিনি থাকিব লাগে, আৰু বস্তু যোগাৰ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে। কোনোবা এটা দিনত ৰাতিপুৱা আপোনাক খবৰ দিম, আপুনি আহিব। তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছো, মোৰ ওপৰত কেছ এটা কৰিলে কৰক। চি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। ইমানখিনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ ওপৰত আজিলৈকে কৰিয়ে দিব লাগিছিল, কিয় কৰা নাই? আকৌ এবাৰ ৰিপিট কৰিছো, চি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। কিন্তু পাকিস্তানৰ আৰু ইয়াত যুক্তিৰ কথা নাই। আৰু যদি যুক্তি দিওঁ আমিও পাকিস্তানী হৈ যাম। আপুনি যদি ইয়াত যুক্তি দি থাকে, শুনা মানে ভাবিব ইয়াৰো পাকিস্তানৰ লগত কিবা লিংক আছে নেকি। পাকিস্তানৰ লগত যদি দশমিক একো লিংক পায়, তাত আৰু প্ৰমাণ নালাগে। কোনেও প্ৰমাণ কৰিব নালাগে যে এইখন কাগজ সঁচা মিছা। প্ৰথম দৃষ্টিত যদি এজন মানুহক পাকিস্তানৰ লগত লিংকটো দেখা পোৱা যায়, এনিমি নেশ্যনৰ ক্ষেত্ৰত দ্য টেষ্ট ইজ নট ছেম। মই যদি কওঁ যে পৰাগমণি আদিত্যই আনএথিকেল কাম কৰিছে, মই প্ৰমাণ দিব লাগিব আৰু মই প্ৰুফ কৰিব লাগিব। কিন্তু যেতিয়া মই আপোনাক কম যে এই মানুহজন পাকিস্তানৰ লগত জড়িত আৰু প্ৰথম দৃষ্টিত মোৰ এইকেইটা প্ৰমাণ আছে, তাত আৰু বহুত পিছলৈকে যাব নালাগে। কাৰণ দ্য ল অফ দ্য লেণ্ড ইজ ফৰ ইণ্ডিয়ান, not for the enemy nation. আৰু সমান্তৰালকৈ নিউজ 18 আছাম ৰাইজিঙত আছামত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰসংগত মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো নিৰ্বাচনলৈকে আগুৱাই নিবৰ বাবে বৰ চেষ্টা কৰিছে, কিন্তু দুখ লগা বিষয়টো হ'ল যে তেওঁৰ পৰিয়াল বা প্ৰয়াত শিল্পীগৰাকীৰ চৰিত্ৰ হননৰ এটা প্ৰচেষ্টা ৰাজনৈতিকভাৱে আৰম্ভ হৈছে। মই ভাবো যে এই বিষয়টো কংগ্ৰেছ আৰু অখিল গগৈৰ মূৰত এটা ভুল কৰি সোমাই গ'ল যে এইটো ইলেকশ্যন ইছ্যু। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকলে আটাইতকৈ দুখ প্ৰকাশ কৰিছে, নাটক কৰি নহয়, অৰিজিনেলি দুখ প্ৰকাশ কৰা মানুহৰ ভিতৰতো মেক্সিমাম বিজেপি আছে, যিবিলাকে দুখ পাইছে। আমাৰে ল'ৰাবিলাক আছে। ৰাজনীতি নহয়, জুবিন ৰাজনীতিৰ ওপৰত। আৰু যেতিয়ালৈকে অসমীয়া মানুহখিনিয়ে জুবিনক ৰাজনীতিৰ লগত কেতিয়াও মিহলি হ'ব নিদিয়ে, ভূপেন হাজৰিকাকো দিয়া নাছিল, জ্যোতি বিষ্ণুকো দিয়া নাছিল। ই এটা পৰম্পৰা। অসমীয়া মানুহে জ্যোতি বিষ্ণুক জীয়াই ৰাখিছে, অসমীয়া মানুহে ভূপেন হাজৰিকাক জীয়াই ৰাখিছে, অসমীয়া মানুহে জুবিন গাৰ্গকো জীয়াই ৰাখিব। বিজেপি কংগ্ৰেছক তাত কোনো প্ৰয়োজন নাই। কিন্তু আপোনাৰ চাগে চকুত পৰিছে, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কৈছে মূলতঃ ৰাইজৰ দলৰ কিছু সদস্যই আক্ৰমণ কৰিছে। আৰু তেওঁ ৰাইজৰ দলে তেখেতক কি কৈছে, তেখেতে কি উত্তৰ দিছে, মই মুখ্যমন্ত্ৰী হিচাপে তাত কমেণ্ট দিয়াটো উচিত নহয়। এটাই কম যে যি হেৰুৱাইছে ভনীয়েক আৰু পত্নীয়ে হেৰুৱাইছে। আমি হেৰুৱাইছো শিল্পী, তেওঁলোকে হেৰুৱাইছে নিজৰ স্বামীক, তেওঁ হেৰুৱাইছে নিজৰ স্বামীক,
তেওঁ হেৰুৱাইছে নিজৰ ককায়েকক। গতিকে সংযম আৰু কথাখিনি কওঁতে ভাবি চিন্তি কোৱাৰ প্ৰয়োজনীয়তা আছে। তাতকৈ এই বিষয়টোৰ ওপৰত মই নাভাবোঁ, যিহেতু গোটেই বিষয়টো বৰ্তমান আদালতৰ বিচাৰাধীন, মুখ্যমন্ত্ৰী হিচাপে তাত মই কমেণ্ট দিয়াটো উচিত বুলি মই নাভাবোঁ। আৰু মই ভাবোঁ যে আদালতৰ ওপৰত আমাৰ বিশ্বাস ৰখাৰ প্ৰয়োজন আছে। আৰু আমিও এই ঘটনাটো যেতিয়ালৈকে মিডিয়াত থাকিব লাগিছিল থাকিলে, ৰাস্তাত থাকিব লাগিছিল থাকিলে, ই এতিয়া আদালতৰ কাষ পালেগৈ। আদালতৰ ৰায় নিদিয়ালৈকে আমি ন্যায়ালয়ক সন্মান জনাব লাগে, আৰু সেইটোৱে হৈছে সুস্থ গণতান্ত্ৰিক পৰম্পৰা। মই সুধিবলৈ বিচাৰিছিলোঁ যে চাৰ্জশ্বিটখনৰ কপি আমি দেখা নাই এতিয়ালৈকে। আজি পৰিয়ালৰ লোকে ক'লে তেওঁলোকেও দেখা নাই, কিন্তু মই ৰাইজৰ দলৰ যিটো প্ৰসংগ আনিছিলোঁ তেওঁলোকে কিছু আপলোড কৰিছে। চাৰ্জশ্বিট চোৱাটো আমাৰ কাম নেকি? কিন্তু এই কথাটো নাই, মই কৈছো আপুনি কেতিয়াবা কৰবী দুবৰীৰ চাৰ্জশ্বিট চাইছিল নেকি? অসমত যিমান ঘটনা হৈ থাকে চাৰ্জশ্বিট আমি চাওঁ নেকি? আমি ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখোঁ। পুলিচৰ চাৰ্জশ্বিটখন ভাল নহ'লে ন্যায়ালয়ে নিজাকৈও চাৰ্জশ্বিট বনাব পাৰে। যিসকলে ভাৰতৰ ন্যায়পালিকাক বুজি পায়, তাতে চাৰ্জ ফ্ৰেমিং হয়। জাজজনে ক'ব পাৰে নহয় পুলিচৰ এইখিনি মই নামানো, মই নিজা কৰি এই চাৰ্জটো ফ্ৰেম কৰিম। ন্যায়ালয়ৰ ইমান অধিকাৰ আছে। চাৰ্জশ্বিটখন লৈ আপুনি যিখিনি ক'ব ইচ্ছা সেইখিনি ছ'চিয়েল মিডিয়াত নকয়, সেইখিনি ন্যায়ালয়ৰ সন্মুখত থিয় হৈ কয়। সেইকাৰণে যিবিলাক নতুন পৰম্পৰাৰ সৃষ্টি কৰিব বিচৰা হৈছে সেয়া আমাৰ কাৰো বাবে সুস্থ পৰম্পৰা নহয়। 12,000 পেজ কোনে পঢ়িব? যিটো পেজ ভাল লাগে সেইটো পেজ ছ'চিয়েল মিডিয়াত দিব, যিটো পেজ ভাল নালাগে নিদিব। 12,000 পেজ ছ'চিয়েল মিডিয়াত কোনোবাই আপলোড কৰিব পাৰিব নেকি? সম্ভৱ নহয়। তাৰ মানে কি? আপুনি পঢ়ি পঢ়ি মই হিমন্ত বিশ্বক বেয়া পাওঁ, এইটো পেজ উঠাই দিওঁ। মই হিমন্ত বিশ্ব শৰ্মাক ভাল পাওঁ, এইটো পেজ উঠাই দিওঁ। তাৰমানে আপুনি ৰাজনীতিয়ে কৰিব খোজে। 12,000 পেজ ছ'চিয়েল মিডিয়াত আপলোড কৰা সম্ভৱ নহয়। যোনে আপলোড কৰিব নিজৰ ভাল লগা পেজটোৱে আপলোড কৰিব। আৰু সেইকাৰণে আমি ন্যায়ালয়ৰ ওপৰত সন্মান ৰাখিব লাগে। আৰু মই নিশ্চিত যে ন্যায়াধীশসকলেও জুবিন গাৰ্গক ভাল পাইছিল। ন্যায়াধীশসকলতো অসমীয়াই। জুবিন গাৰ্গক ভাল পোৱাৰ দায়িত্ব অকলটো ৰাইজৰ দলে লৈ থোৱা নাই, ন্যায়াধীশজনেওতো জুবিন গাৰ্গক ভাল পায়। গতিকে ন্যায়াধীশজনৰ ওপৰত আমি ইয়াৰ বিচাৰ এৰি দিব লাগে। ৰাজ্যৰ স্বাস্থ্য খণ্ডত যুগান্তকাৰী সূচনাৰে সংযোজিত হ'ব কৰ্কট ৰোগৰ অত্যাধুনিক চিকিৎসা সেৱা। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে ক্ৰয় কৰিব অত্যাধুনিক প্ৰটন থেৰাপি মেচিন। 600 কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰে ক্ৰয় কৰিব এই অত্যাধুনিক প্ৰটন থেৰাপি মেচিন। সমগ্ৰ ভাৰতত মাত্ৰ দুটাহে আছে এই বিশেষ মেচিন। একেদৰে অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প, কাজিৰঙাত 2খন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে। একেদৰে অসমত মোবাইল নিৰ্মাণ কৰা উদ্যোগ স্থাপন, ডিমা হাছাওৰ পাহাৰত সৌৰশক্তি জমা কৰি ৰাখিব পৰা প্ৰকল্প নিৰ্মাণৰো পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বাঁহৰ পৰা বিমানৰ ইন্ধন উৎপাদন উদ্যোগ নিৰ্মাণৰ বাবে পৰিকল্পনাও ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। কেঞ্চাৰ যদি বেমাৰ হয় তাৰ হাইয়েষ্ট ৰেডিয়েশ্যন হ'ল প্ৰটন। চেন্নাইত প্ৰটন আছে, মুম্বাইত টাটাই এটা প্ৰটন মেচিন আনিছে। এটা প্ৰটন মেচিনৰ দাম 600 কোটি টকা। এতিয়া অসমে আমি অহাকালি পৰহি টেণ্ডাৰ কৰিম প্ৰটন থেৰাপি মেচিন অসমত আমি কিনিবৰ কাৰণে। ভাৰতৰ ভিতৰতে চৰকাৰী খণ্ডত that will be the first proton therapy. উদ্দেশ্যটো কি? যে ইয়াৰ ফলত বাহিৰৰ পৰা পেচেণ্ট আমাৰ ইয়াত ট্ৰিটমেণ্টৰ কাৰণে আহিব। কাজিৰঙাত 2খন যদি আমি 5 ষ্টাৰ কৰিব পাৰোঁ,
দুখন 5 ষ্টাৰত যদি 300 ৰুম হয় 600 জন টুৰিষ্টক আমি প্ৰতিদিনে নতুনকৈ আনিব পাৰিম আৰু 600 জন যদি টুৰিষ্টক আমি প্ৰতিদিনে আনিব পাৰো 20,000 ইনটু 10 মাহ 2 লাখ টুৰিষ্টক আমি নতুনকৈ অসমত আনিব পাৰিম 2 লাখ টুৰিষ্ট আহিলে কৰ্মসংস্থাপন সৃষ্টি হ'ব নিয়াৰলি 5,000 এতিয়া আমি চেষ্টা কৰি আছো যে অসমত এপলে হওক সামসুঙে হওক নেক্সট মোবাইল বনোৱা ফ্যাক্টৰীটো অসমত হ'ব লাগে আৰু আমি বহুত দূৰ কথা আগুৱাই লৈ গৈছো অসমক আমি কাৰ্বি আলং ডিমা হাছাও নগাঁও আৰু বৰাক ভেলীৰ পাহাৰ বিলাকৰ গ্ৰেডেশনটোৰ স্লোপিঙৰ এডভান্টেজ লৈ অসমক আমি গ্ৰীণ পাৱাৰৰ এটা হাব বনাব পাৰো কেনেকে আজি আমাৰ দেশত লাহে লাহে আমি 1 লাখ মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম সোলাৰ পাৱাৰ কোড হয় ৰাজস্থান গুজৰাট সোলাৰ পাৱাৰ কেতিয়া আমাক ব্যৱহাৰ কৰো দিনত আমাক ইলেক্ট্ৰিসিটি কেতিয়া লাগে ৰাতি সোলাৰ পাৱাৰটোক আমি ৰাতিলৈকে তাক প্ৰিজাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভ কৰিবৰ কাৰণে কি কৰিব লাগে পাম ষ্টৰেজ তাৰমানে পাহাৰৰ এটা গ্ৰেডেশনত পানী থাকিব তলৰ আৰু এটা গ্ৰেডেশনত পানী থাকিব পানীটো ঘূৰি থাকিব আৰু ভিতৰত সোলাৰ পাৱাৰখিনি সেভিংস হৈ থাকিব 7টা বজাৰ লগে লগে আমি ইলেক্ট্ৰিসিটিটো গ্ৰিডত এৰি দিম তাৰমানে সৌৰ শক্তিৰ উৎপাদন হ'ব ৰাজস্থান আৰু গুজৰাটত সৌৰ শক্তিৰ সংৰক্ষণ হ'ব অসমত ইতিমধ্যে আমি 6,000 মেগাৱাট পাম ষ্টৰেজ নিৰ্মাণৰ কাৰণে ইতিমধ্যে 4টা প্ৰতিষ্ঠানৰ লগত আমি কাম আৰম্ভ কৰিছো অসমত আমি 20-22 হাজাৰ মেগাৱাট গ্ৰীণ পাৱাৰ আমি ইয়াতে সংৰক্ষণ কৰিব পাৰো বাহৰ পৰা বা আমাৰ ঘৰে ঘৰে আছে বাহৰ পৰা ইথানেল হয় তাক আমি প্ৰমাণ কৰিলো বাহৰ পৰা বিমান উৰিব পৰা তেল উৎপাদন হয় তাক কি বুলি কয় সাস্টেইনেবল এভিয়েশন ফুয়েল জৈব ইন্ধন বেম্বুৰ পৰা মিথানেল হ'ব মিথানেলৰ পৰা আকাশ আৰু জাহাজ চলিব পৰা বায়োফুয়েল হ'ব ডিমা হাছাও জিলাত 10,000 কোটি টকা খৰচ কৰি বিমানৰ তেল বনাব পৰা আমি এটা উদ্যোগ নিৰ্মাণৰ আলোচনাত আমি এটা বিশেষ প্ৰতিষ্ঠানৰ লগত আগবাঢ়ি গৈছো सोशल मीडिया में आप इतना पॉपुलर कैसे हैं हाउ आर यू सो पॉपुलर ऑन सोशल मीडिया देखिए पता नहीं पॉपुलैरिटी है कि नहीं पॉपुलर है ना पॉपुलैरिटी पॉजिटिव है निगेटिव है लेकिन डेफिनेटली आई डू नॉट वर्क फॉर सोशल मीडिया बट सोशल मीडिया वर्क्स फॉर यू देयर इज अ मामा ब्रिगेड देयर बट अगर कुछ काम सोशल मीडिया जो करते हैं उन लोगों को अच्छा लगता है उसमें बुराई क्या है लगना सही अच्छा ये मामा ब्रिगेड कैसे तैयार हो गई जब भी कोई आपके खिलाफ कुछ बोलता है तो सब आ जाते हैं एक्चुअली मेरा लगता है इट इज ए ग्रेजुअल ट्रांसफॉर्मेशन जब मैं असम एजिटेशन में था तब लोग मुझको भाईटी बोलते थे और कोई कोई प्यार से मुझको पुआली बोलते हैं असम में भाईटी को पुआली भी बोलते थे ठीक है देन डेज प्रोग्रेस फिर मुझे दादा बोलना शुरू किया और जो लोग मेरा आसपास रास्ते रहते थे लोग बोलते थे दादा ब्रिगेड है तो मुझको अच्छा ही लगते थे ठीक है कोई रिलेशन होना चाहिए देन लोगों ने मुझको मामा बोलना शुरू किया तो मेरा लगा ठीक है उम्र थोड़ा बढ़ा है तो यू शुड एक्सेप्ट दैट
थोड़ा दिन का बनाना भी बोलेगा, you should accept that also. That's the progression a human being will have. पहले मैं किसी का बेटा होता हूं, फिर मेरा ही बेटा हो जाते हैं, फिर मैं किसी का मैं ग्रैंडसन होता हूं, जाते जाते मैं ग्रैंडफादर हो जाता हूं. So this is a trajectory everybody has to go through it. हाँ, मेरे लिए लोग थोड़ा प्यार से बोल ही देते हैं, बाकी तो घर में होते हैं, मेरे लिए थोड़ा हर जगह में हो जाता है, लेकिन मैं खुश रहता हूं. অসমলৈ প্ৰতিদিনে বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ আছে। কংগ্ৰেছৰ দিনত ধাৰণা সৃষ্টি কৰা হৈছিল অনুপ্ৰৱেশ হোৱা নাই। এতিয়া অনুপ্ৰৱেশকাৰী অসম হৈ অন্য ৰাজ্যলৈ যায়। অসম এতিয়া ডেষ্টিনেশ্যন নহয়, কৰিডৰ হৈ পৰিছে। কিন্তু তাৰ মাজতে বহু বাংলাদেশী থাকি যায়। আগন্তুক 5 বছৰলৈ অসমত কোনো সমস্যা নাথাকে বুলি ৰাইজিং আছামত মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমলৈ প্ৰতিদিনে অনুপ্ৰৱেশকাৰী আহে। আগত এটা কংগ্ৰেছৰ দিনত ধাৰণাৰ সৃষ্টি কৰা হৈছিল যে অসমত অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হৈছে। সেইটো মিছা কথা। ডাউকিদি হওক, কৰিমগঞ্জেদি হওক, মানকাছাৰেদি হওক, বেংগলেদি হওক, অসমত বাংলাদেশী আহি থাকে। এটা আপুনি ক'ব পাৰে যে তেওঁলোকে 10 জন আহিলে 2 জন অসমত থাকে, 8 জন কইম্বাটুৰ, বেংগলোৰ, কেৰালালৈকে গুচি যায়। যিহেতু তাতে ডেইলি ৱেজ অসমতকৈ বেছি পায়, তাত নিশ্চিত তেওঁলোকে কৰ্মসংস্থাপন পায়। চ' কেৰেক্টাৰটো সলনি হৈছে। এসময়ত অসম ডেষ্টিনেশ্যন আছিল, এতিয়া অসম কৰিডৰলৈকে ৰূপান্তৰ হৈছে। কিন্তু যিয়ে নহওক, কৰিডৰ বুলি ক'লেও 10 জন আহিলেতো 2 জন থাকিয়ে যায়। আজি আমি প্ৰত্যেক দিনাই 20ৰ পৰা 22 জন আমি ধৰিব পাৰোঁ। কিন্তু বেংগলততো নধৰে, মেঘালয়তো ধৰা আমি শুনা নাই। সেইকাৰণে আমি ভালনাৰেবল আছিলোঁ আৰু এতিয়াও আমি ভালনাৰেবল হৈ আছোঁ। সমস্যা এতিয়াও আমাৰ সন্মুখত আছে। এই মুহূৰ্তত আমাৰ অসমৰ মানুহৰ কাৰণে যিটো ডাঙৰ প্ৰত্যাহ্বানমূলক বিষয় আছিলে, তাৰ ভিতৰত অন্যতম এটা আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিবেদনখন ইতিমধ্যে দাখিল কৰিলে, বা চাহ জনজাতিৰ মাটিৰ পট্টা প্ৰদান অন্যতম এটা গুৰুত্বপূৰ্ণ কথা। মানে প্ৰায় অকল্পনীয় নিচিনা আছিল এই বিষয়টো, কিন্তু এইকেইটা বিষয়ত এটা সমাধানৰ আমি এটা লজিকেল কনক্লুজনৰ ফালে ইয়াক লৈ আহিছোঁ। মোৰ এটা নিজৰ টাৰ্গেট আছে যে নেক্সট 5 ইয়াৰ্ছত অসমত কোনো সমস্যা থাকিব নালাগে। বহুত সমস্যা ক'ব নোৱাৰাকৈ আমি সৃষ্টি কৰা সমস্যা। যদি আমাৰ মানুহে আৰু নতুন সমস্যাৰ সৃষ্টি নকৰে, কাৰণ কিছুমানে সমস্যাৰ সৃষ্টি কৰি ভাল পায়, বাকী পুৰণা সমস্যাবিলাক মই কনফিডেণ্ট যে আমি অহা দিনকেইটাত সমাধান কৰি ল'ব পাৰিম। আৰু ৰাইজিং আছামত বহুকেইটা বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কা আন্দোলনক ঐতিহাসিক দুৰ্ঘটনাও আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। এই সম্পৰ্কত সবিশেষ জনাম। তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। জলজীৱন মিছনৰ জৰিয়তে বহু লোকে খোৱা পানী লাভ কৰিছে। জলজীৱন মিছনৰ আগলৈ 1% লোকে যোগান পাইছিল পানীৰ। 6 বছৰৰ ভিতৰত 92% লোকে চৰকাৰী পানী যোগান পাইছে। জলজীৱন মিছনৰ সফলতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন আছে। চৰকাৰে বিচৰা ধৰণে ৰাইজৰ সহযোগিতা পোৱা নাই। ৰাইজিং আছামত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। 5টা বছৰ এখন ৰাজ্য, যিখন ৰাজ্যই খোৱা পানীৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল 0ৰ পৰা। অসমত যেতিয়া জল জীৱন মিছন আৰম্ভ হৈছিল, তেতিয়া অসমত 1.1% লোক, তাৰমানে গোটেই পপুলেশ্যনৰ 1% মানুহে পানী পাইছিলে। আৰু প্ৰায় 1 লাখ মানুহ গোটেই অসমত টেপ যোগে খোৱা পানী পাইছিলে। 2019 চনত জল জীৱন মিছন আৰম্ভ আমাৰ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত। ভাৰতবৰ্ষত তেতিয়া হয়তো বেছিভাগ চহৰতে বা বেছিভাগ ৰাজ্যত ক'ৰবাত 25%, ক'ৰবাত 50%। অসম আছিল 1%।
স্বাধীনতাৰ 70টা বছৰ অতিক্ৰম কৰি গ'ল 1% পৰা মাত্ৰ 19 চনৰ পৰা 25 চন 82%। এটা অভূতপূৰ্ব সফলতা বুলি মই ভাবো এই কাৰণে যে স্বাধীনতাৰ 70 বছৰত অসমৰ ৰাইজে পাইছিল 1% পানী, এতিয়া স্বাধীনতাৰ 70ৰ পিছত 19 চনৰ পৰা 25 চনলৈকে এই 6টা বছৰৰ ভিতৰত অসমৰ ৰাইজে 82% মানুহে পানী পাবলৈ টেপ যোগে খোৱা পানী পাবলৈ সক্ষম হৈছে। এইটো এটা ডাঙৰ সফলতা। কিন্তু পানী এনেকুৱা এটা বিষয় যে ইয়াত প্ৰতিটো সময়তে ইয়াত এটা পৰ্যবেক্ষণৰ প্ৰয়োজন। মনিটৰিং কৰি নাথাকিলে আজি চলি থকা পানীৰ টেপটো বা পানীৰ স্কিমটো কাইলৈ বন্ধ হৈ যাব পাৰে। এঘণ্টা আগত চলি থকা পানীৰ স্কিমটো এঘণ্টা পিছত বন্ধ হৈ যাব পাৰে। সেইকাৰণে ইয়াত মনিটৰিংটো অত্যন্ত প্ৰয়োজন। পৰ্যবেক্ষণৰ লগে লগে ৰাইজৰ যিটো সহযোগিতা, ইয়াত গোটেই ব্যৱস্থাটোৱে আছিল যে ৰাইজে ইয়াক কেনেকৈ চলাব। অসমত যেহেতু পানী এনেকুৱা এটা বেছিভাগ অঞ্চলতে পানী খুব সুলভে পোৱা যায়, সেইকাৰণে ৰাইজৰ সেই যিটো সজাগতা, এই সজাগতাটো আমি বিচৰা ধৰণে ক'ৰবাত অলপ কম আছে। তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছো। কিন্তু যিবিলাক অঞ্চলত পানীৰ নাটনি আছে তাত প্ৰত্যেকটা আঁচনি খুব সুন্দৰ চলি আছে। য'ত পানী অত্যন্ত সুলভ তাত ৰাইজৰ সেই আগ্ৰহটো কম। সেইকাৰণে ৰাইজৰ আগ্ৰহ বঢ়াই ৰাখিব পাৰিলে মই ভাবো যে ইয়াতকৈ ডাঙৰ সফলতা নিশ্চয়কৈ নহ'ব যে 6টা বছৰত এখন ৰাজ্য চৰকাৰে 80 বা 81% মানুহ আৰু 70 বছৰত এখন চৰকাৰে বা বহুকেইখন চৰকাৰে লগ হৈ 1% আৰু মাত্ৰ 6 বছৰত দুখন চৰকাৰ, বিজেপি দলৰ দুখন চৰকাৰ, সেই চৰকাৰে 82%। গতিকে এইটো ডাঙৰ সফলতা। নগৰীয়া লোকসকলৰো পানীৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত অমৃত মিছন আৰম্ভ হৈছিলে। আমি নগৰত সেই অমৃত মিছনৰ কাম কৰিছিলোঁ। অসমৰ বহুকেইখন চহৰত অমৃত মিছনৰ কাম চলি আছে। যিহেতু 2এটা বিভাগে মোৰ অন্তৰ্গত, গতিকে মই চাই আছো গুৱাহাটীত পানীৰ অভাৱটো এতিয়াও আমি যি ধৰণৰ পৰ্যায়লৈ যাব লাগিছিল সেই পৰ্যায়লৈ যাব পৰা নাই। গুৱাহাটীত পানীৰ কাম আৰম্ভ কৰিছিলোঁ আমি 2009 চনতে। কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে 2009 চনত আৰম্ভ কৰা পানীৰ কাম বিশেষকৈ মই কোনো চৰকাৰক সমালোচনা কৰা নাই, কিন্তু প্ৰায় আজিৰ পৰা 3-4 বছৰ আগলৈকে এনেকুৱা এটা পৰ্যায়ত আছিল যে ই যথেষ্ট চেষ্টা কৰাৰ পিছত এটা লিমিটলৈ আগবাঢ়িছিল। ইয়াৰ একোটা সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।